এজনী পাৰো যায় এফালে মাজত হেৰি কৰি পানি ভাঙি পানি তোমালোকে পঢ়া। প্ৰতিদিন সাংবাদিক জগতৰ তিনিচুকীয়া জিলাৰ সভাপতি মহোদয় হৈ আৰু লগতে আমাৰ তিনিচুকীয়া ইয়াৰ কাৰ্যটো ৰূপায়ণ কৰিবৰ কাৰণে মই চাইকেল বিতৰণ বিভিন্ন মাৰ্ঘেৰিটা সমষ্টিৰ স্কুল কলেজত চাইকেল বিতৰণ কাৰ্যসূচী চলি আছে সমগ্ৰ অসমতে। গতিকে ঠিক সেইধৰণে মাৰ্ঘেৰিটা সমষ্টিটো চাইকেল বিতৰণ কাৰ্যসূচী চলি আছে। গতিকে মই ভাবোঁ অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰভাৱে আৰু সাৱলীলভাৱে আৰু ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰিছে। ইয়াৰ পিছত আৰু আমি বিশেষ ক'বলগীয়া নাই। নিশ্চিতভাৱে অসম চৰকাৰৰ এটা অত্যন্ত যুগান্তকাৰী পৰিৱেশ। কেনেকুৱা লাগিছে চৰকাৰে তোমালোকক চাইকেল বিতৰণ কৰিছে? চাইকেল ভাল লাগিলে। চাইকেল আমাৰ সুবিধা হ'ব এতিয়া আহিবলৈ স্কুল। চাইকেল দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক। আমাৰ চাইকেল দিলে ভাল হ'ব, এতিয়া আহিবলৈ কষ্ট নহ'ব। আমি দূৰৰ পৰা আহোঁ। মুখ্যমন্ত্ৰী মহোদয়ক কিবা ধন্যবাদ জনাইছোঁ। আমাক চাইকেল দিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।